কাৰ্ডম মোৰ নাম জ্যোতিকা শ্যাম এইটো আপোনাৰ ৰিহাব চেণ্টাৰত কেইজন আমাৰ ষ্টাফ আছে আৰু কেইজন ডক্টৰ আছে আমাৰ ডক্টৰ দুজন আছে আমাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ মেডাম আছে তাৰপিছত আমাৰ কুক আছে তাৰপিছত আমাৰ নাইট গাৰ্ড আছে আৰু যোনটো পিয়াৰ এডুকেটৰ কয় পিয়াৰ এডুকেটৰ 3টা আছে তাৰপিছতে আপোনাৰ চকীদাৰ আছে আৰু আপোনাৰ যোনটো দিনত ডে সাৰ্ভিস দিয়ে ডে গাৰ্ড আছে আৰু আমাৰ নাৰ্স আছে কম্পাউণ্ডাৰো আছে আপোনাৰ এই লোকেশনটো ক'ত আছে লোকেশনটো আমাৰ শান্তিপুৰ নাম্বাৰ বাগান ৰোড আপুনি যোনটো শান্তিপুৰ মেন চাৰিআলিটো পৰা আপুনি লেফট সাইডত সোমাই আহিব লাগিব সোমাই আহিয়ে নাম্বাৰ বাগান গেটটো নোপোৱা আগতে আপোনাৰ লেফট সাইডত আছে মডেল স্কুলটো ওচৰত মডেল স্কুল আৰু নেশনাল হাইৱে পৰা কিমান দূৰ নেশনাল হাইৱে পৰা আপোনাৰ 300-400 মিটাৰ হ'ব 300-400 মিটাৰ তো আপোনাৰ এটা কিমান বছৰ পৰা কিমান দিনৰ মোৰটো 1 ইয়াৰ্স 1 বছৰ 6 মাহ মান হ'ল 1 বছৰ 6 মাহ মান হৈছে ৰানিং কৰা কেজন ভাল হ'ল কেজন এতিয়া আছে এতিয়া আছে আপোনাৰ 7 জন মান আছে 7 জন মান আছে আৰু ভাল হোৱাটো আপোনাৰ এতিয়ালৈকে 37 মান ভাল হৈ গৈছে অৰুণাচল পৰা আহিছে আপোনাৰ লামডিং পৰা আহিছে আপোনাৰ এই নাওজান সাইড পৰা আহিছে তাৰ পিছত আপোনাৰ বকাজান সাইড পৰাও আহিছে মানজা সাইড পৰাও আহিছে অৰুণাচলটো অলপ বেছি আহিছে মানে অৰুণাচল সাইড পৰা আৰু এটা পুলিশ থানাৰ পৰা কিমান দূৰ ডিসটেন্স পুলিশ থানাৰ পৰা আমাৰ 500 মিটাৰ 500 মিটাৰ ধৰো মানে এনেকুৱা হয় কথাটো যোন মানুহ ড্ৰাগছ খায় হি 3 দিন একদিন নহয় একদিন খালে ড্ৰাগ এডিক্ট নহয় 3 দিন যদি খাই দিয়ে খোৱা পিছত হি ৰেগুলাৰ ড্ৰাগছ লাগিবই তাৰ হে ড্ৰাগছটো মানে ব্ৰেইনত ডপামাইন ৰিলিজ কৰে তো হি যদি ড্ৰাগছ না খায় চকুৰ পৰা পানী ওলাব নাকৰ পৰা পানী ওলাব খং উঠিব গাটো ঠাণ্ডা গৰম লাগিব একদম মানে কিছুমানটো এগ্ৰেছিভ খং যদি ড্ৰাগছ খাব মন গৈ আছে পইচা যদি নাপায় দেখিব তাৰ মাৰ ইয়াতে চেইন আছে সিঙি পলাই লৈ যাব হাতত মোবাইল আছে কাৰি পলাই লৈ বিক্ৰী কৰি দিব তো হেনেকুৱা আছে ড্ৰাগছটো মানে এৰিব নোৱাৰে হিন্দি ট্ৰিটমেন্ট নকৰালৈকে এৰিব নোৱাৰে হি খাই নাপালে মানে পাগল হৈ যাব মানে হেনেকুৱা হয় ৰে ড্ৰাগছটো কেলে ড্ৰাগছত কিছুমান ডপামাইন যোনটো ড্ৰাগছ খালে ৰিলিজ কৰি দিয়ে তো নৰ্মেল হৈ থাকে হিন্দি যেতিয়া ড্ৰাগছ নাখায় তেতিয়া মানে কি হয় ডপামাইন ৰিলিজ নকৰে কিন্তু নৰ্মেল হৈ নাথাকে একদম এগ্ৰেছিভ হৈ থাকে তো এই বস্তুটো কি হয় বহুত ফ্যামিলি গম নাপায় কি মোৰ লৰা যে ড্ৰাগছ খাই আছে গম নাপায় আৰু কিছুমান মানুহ যেতিয়া গম পায় মোৰ লৰা ড্ৰাগছ খাই আছে এতিয়া মই কেনেকুৱা ঠিক কৰিম কিছুমানে পূজা কৰাব লৈ যায় কিছুমানে আমাৰ যোনটো মুছলিম কমিউনিটি আছে তাতে হুমাই দিয়ে কিছুমানে সবৰ বেলেগ বেলেগ নিয়ম কৰাব লৈ যায় পূজা সুজা এনেকুৱা কৰাব লৈ যায় বাট এইটো ৰং ড্ৰাগ এডিক্ট যদি আপুনি ঠিক কৰিব লাগে ৰিহেবিলিটেশন সেন্টাৰত ট্ৰিটমেন্ট কৰিব লাগিব বহুত এনেকুৱা গাৰ্জিয়ান মই আজিলৈকে পাইছো কি তাৰ আহি পলাই কয় মোৰটো ঘৰটো সব বৰবাদ ঘৰতটো খালি বিছনা ঘৰ আছে আৰু মাটিটো আছে বাকি সব মোৰ বিক্ৰী কৰিব লাগা আৰু একো নাই মাটি আৰু ঘৰে আছে মোৰ লৰা ড্ৰাগছ খাই বৰবাদ আৰু মই কিমানবাৰ বাহিৰৰ গুৱাহাটী ডিমাপুৰ শিলং মই ট্ৰিটমেন্ট কৰিলো লাখ টকা গল কেলে গল লাখ টকা কস হিন্তি গমে নাপায় কি এইটো হস্পিটালত ঠিক নহয় এইটো ডিটক্স কৰিলে ঠিক নহয় হেতু আপোনাৰ ৰিহেবিলিটেশন সেন্টাৰতে ট্ৰিটমেন্ট কৰিলে ঠিক হ'ব কেলে এইটো এটা প্ৰসেস থাকে আপুনি তো ৰিহাব সেন্টাৰৰ এজন পেশেন্ট আহিলে কিমান চাৰ্জ লয় আৰু কিমান দিন তক থাকিব লাগে আমাৰটো তো 6 মাহ কোর্স হয় কেলে 6 মাহ কেলে লাইক পেশেন্ট টু মেন্টালি স্টেবল হ'বলৈ তাক 4 to 5 months লাগে আফটাৰ দ্যাট 1 month তো আমি মানে ট্ৰেইন কৰো কি বাহিৰত গৈ কেনেকুৱা মানে লাইফটো আপুনি কেনেকুৱা থাকিব লাগে যোন খোৱা লগৰ আছে হেবোৰ পৰা দূৰত থাকিব লাগে কি কৰিব নালাগে হেবোৰ মানে ট্ৰেইনিং কৰা যায় আৰু প্লাস আমি মান্থলি আমি 10,000 টকা লওঁ আৰু 5,000 মেডিকেল চাৰ্জেস টোটাল
ফাৰ্ষ্ট মান্থটো 15,000 টকা, ছেকেণ্ড মান্থটো 10,000 টকা। আৰু এনেকুৱাও আছে বহুত দুখীয়া ঘৰৰ মানুহ হ'লে আমি চেৰিটিত থৈ দিওঁ। চেৰিটিত মানে নো মানি, আমি পইচা নলওঁ, আমিয়ে খৰচ পাতি দিওঁ, চেৰিটিত থৈ দিওঁ যদি বহুত দুখীয়া ঘৰৰ মানুহ হ'লে। আৰু কিছুমান মিডিল ক্লাছ ফেমিলি হ'লে যোনে পইচা এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে আমি মানে অলপ চাৰ্জটো অলপ কম লওঁ, তেতিয়া অলপ মিলাই দিওঁ, অলপ কম লৈ লওঁ। আৰু আপোনাৰ এতিয়া কি হৈছে, ফাৰ্ষ্ট অফ অল গম নাপায়, এতিয়া গম পালে যেতিয়া গম পায় ভুল জেগাত লৈ যায় মানে ট্ৰিটমেণ্ট কৰিবলৈ। চ' মই বিচাৰোঁ কি যোন ফেমিলি গম পাইছে কি তাৰ ল'ৰা ড্ৰাগছ খাই আছে তেওঁলোকে ৰিহেব চেণ্টাৰত পঠুৱক যদি ল'ৰাটো ঠিক কৰিব মন। কেলে ড্ৰাগছ লগত বেমাৰ কিছুমান হয়, হেপাটাইটিছ চি, HIV, AIDS এইবোৰ বেমাৰ হয়। তো আপোনাৰ হেপাটাইটিছ চি তো দৰৱ খালে এইটো 3 months কোৰ্চ থাকে, দৰৱ খালে ঠিক হৈ যাব। HIV তো লাইফ লং থাকিব, সেইটো আপুনি লাইফ লং মেডিচিন খাই থাকিব লাগিব নমৰালৈকে। আৰু HIV তো মানে কেনেকুৱা ট্ৰেন্সফাৰ হয়, থ্ৰু ছেক্সুৱেল কিবা ট্ৰেন্সফাৰ হয়, আৰু আছে 2-3টা প্ৰচেছ আছে সেনেকুৱা দি ট্ৰেন্সফাৰ হয়। আৰু AIDS-টো বেমাৰটো এতিয়া কাৰোবাৰ AIDS আছে, তাৰ সি বেজি লয়, ড্ৰাগছ বেজি লয়, তাৰ বেজিটো যদি মই মাৰি দিলে সেই বেমাৰটো মোক লাগি যাব। তাৰ যদি আছে বেমাৰ HIV আছে, তাৰ নিডেলটো মই শ্বেয়াৰ কৰি মই যদি ড্ৰাগছ খালে মোৰ HIV হৈ যাব। তো এনেকুৱাও শ্বেয়াৰ হয় বেমাৰটো। এতিয়া ক'ব গ'লেতো মেক্সিমাম ড্ৰাগছ খোৱা ল'ৰা আপুনি HIV, AIDS এইবোৰ বেমাৰ পাব। আৰু HIV-টো যদি বেমাৰটো পায় না, তো তাৰ লাইফ ফিনিছ না। কোন ছোৱালী আহি বিয়া পাতিব যদি গম পায় ল'ৰা এনেকুৱা বেমাৰ আছে? কেলে ছোৱালী বিয়া পাতিলে ছোৱালী বি HIV হ'ব, তাৰ বাচ্চা বি হ'ব, বস্তুটো এনেকুৱাই বাঢ়ি থাকিব, গৈ থাকিব মানে।